জয় হিন্দ বন্ধুবান্ধৱসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। মই আজি আপোনালোকৰ মাজলৈ এটা আপডেট লৈ আহিছোঁ আৰু প্ৰায়সকলে যিহেতু গমেই পায়, হয়তো কিছুমানে ইয়াৰ অনলাইনটো কৰিলে, কিন্তু ময়ো তাৰ মাজতে কৈ দিছোঁ ইয়াৰ অনলাইন যিহেতু আৰু ডেট বঢ়াই দিছিলে, মই ইয়াৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকৰ যোনসকলে গম পোৱা নাই, মই ভিডিঅ'টো চালে গমেই পাব। যিহেতু আমাৰ চেণ্ট্ৰেলৰ চাকৰি যোনটো অগ্নিবীৰ, আছাম ৰাইফলছ আৰু CISFৰ পোষ্ট ওলাইছিলে আৰু পোষ্টটো বহুত ওলাইছিলে কম, আৰু বয়সো বহুত কমৰ পৰা দিয়া হৈছে আৰু কোৱালিফিকেশ্যনো বহুত কমৰ পৰা দিয়া হৈছে। আপোনালোকে যিহেতু ইয়াৰ চাগে অনলাইন প্ৰক্ৰিয়া আপোনালোকে কিছুমানে কৰিছে, কিছুমানে যদিও কৰা নাই, এতিয়া বহুত ডেট আছে, আপোনালোকে কৰিব পাৰিব। এতিয়া মই কৈ দিছোঁ, আপোনালোকৰ যোনটো আছাম ৰাইফলছত পোষ্ট আছিলে 215টা পোষ্ট, আৰু ইয়াৰ লাষ্ট ডেট বেছি দিন নাই, 22 মাৰ্চত ইয়াৰ লাষ্ট ডেট আছে। আপোনালোকে এইকেইদিনৰ ভিতৰতে ইয়াৰ অনলাইন কৰিব লাগিব, আৰু হাতত একেবাৰে কম সময় আছে আছাম ৰাইফলছৰ অনলাইন কৰিবৰ কাৰণে। ইয়াত পোষ্টটো যিহেতু কম আছে, ইয়াত পোষ্ট অনলি 215টা পোষ্ট। আৰু আছে আপোনালোকৰ CISFত আপোনালোকৰ পোষ্ট আছে 1161টা পোষ্ট, আৰু ইয়াতে আপোনালোকৰ বয়স হৈছে আপোনালোকৰ 18 পৰা 25 বছৰলৈকে দিয়া হৈছে, আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 3 এপ্ৰিললৈকে আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু ইয়াৰ কোৱালিফিকেশ্যন 10 পাছ। আপোনালোকে যোনসকলে কৰা নাই, এতিয়াও ডেট আছে হাতত, এপ্ৰিললৈকে আপোনালোকে কৰিব পাৰিব, 3 এপ্ৰিললৈকে CISFৰ অনলাইন কৰিব পাৰিব। আৰু আহিলে এতিয়া অগ্নিবীৰ। যিহেতু অগ্নিবীৰ বহুত পোষ্ট ওলাইছে, প্ৰায় 25,000 পোষ্ট ওলাইছে, আৰু ইয়াত বয়স বহুত কমৰ পৰা দিয়া হৈছে, 17.5 পৰা, আৰু ইয়াৰ কোৱালিফিকেশ্যনটো আপোনালোকে জানে। আৰু ইয়াৰ আপোনালোকৰ পোষ্ট বহুত আছে, 25,000 পোষ্ট, আৰু ইয়াৰ যোনটো লাষ্ট ডেট এপ্ৰিললৈকে আছে, এপ্ৰিলৰ 4 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট আছে। আপোনালোকে অনলাইনখিনি কৰিব পাৰিব, যিহেতু বহুত পোষ্ট আছে, 25,000 পোষ্ট, আৰু বহুত কম বয়সৰ পৰা দিয়া হৈছে, 17 বছৰৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু আপোনালোকে যোনসকলে অনলাইন কৰা নাই এতিয়ালৈকে, মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো লগৰ বন্ধু-বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিব, যেতিয়া তেওঁলোকেও যদি যোনসকলে কৰিম বুলি ভাবি আছে বা কৰিব এতিয়ালৈকে গম পোৱা নাই, ভিডিঅ'টোৰ জৰিয়তে যাতে গম পায়, আৰু আপোনালোকে অনলাইনটো সোনকালে কৰক। যিহেতু SSC বহুত চাৰ্ভাৰ ডাউন থাকে, মানে এইটো চেণ্ট্ৰেলৰ চাকৰি যিহেতু, যেতিয়া অনলাইন কৰিব যাতে প্ৰায়বোৰ চাৰ্ভাৰ ডাউনে থাকে, কিন্তু ইয়াত বেছি সন্মুখীন হ'ব লগা হয়, চাৰ্ভাৰ ডাউনটো বেছি দেখায়। সেইটোকে আপোনালোকে সোনকালে অনলাইনখিনি কৰি লওক। আছাম ৰাইফলছৰ একদম কম সময় আছে হাতত, যিহেতু এই মাৰ্চতে ইয়াৰ লাষ্ট ডেট। আৰু CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, তাৰো আপোনালোকৰ লাষ্ট ডেট এপ্ৰিললৈকে আছে, আৰু পোষ্টটো তাত আছে 1100 পোষ্ট আছে। আপোনালোকে ভালদৰে অনলাইনটো সোনকালে কৰি লওক, নহ'লে লাষ্টলৈ চাৰ্ভাৰ ডাউন হোৱাৰ চান্স থাকে। আপোনালোকক আপডেটটো দি দিলোঁ, আৰু আপোনালোকে ভিডিঅ'টো লগৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব, যোনসকলে এইটো কাম কৰিম বুলি ভাবি আছে, যোনসকলে গম পোৱা নাই এতিয়ালৈকে, তেওঁলোকৰ যাতে সুবিধা হয়, আপোনাৰ লগতে আপোনাৰ বন্ধুজনো যাতে সফল হ'ব পাৰে, আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিহেতু পোষ্ট বহুত আছে, অগ্নিবীৰত বেছি আছে, 25,000 পোষ্ট, আৰু অনলাইনৰ ডেট বহুত কম আছে আপোনাৰ আছাম ৰাইফলছত, আৰু বেছি দিন হাতত নাই। অনলাইনখিনি আপোনালোকে সোনকালে কৰি দিয়ক, যিহেতু লাষ্টলৈ চাৰ্ভাৰ ডাউন হোৱাৰ চান্স থাকে। সেইটোকে সোনকালে অনলাইন কৰি আপোনালোকে ইয়াত প্ৰিপেৰেশ্যন কৰা লাগি যাওক, আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে শুভকামনা থাকিল। আপোনালোক সকলোৱে সপোনটো পূৰণ হওক, মই তাকে কামনা কৰোঁ। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ' সৈতে আকৌ লগ পাম। জয় হিন্দ।